সৌ সিদিনাখন চিলাপথাৰলৈ আলহী খাব যাওঁতে কঁঠালৰ মুচি এটা দি পঠাইছিলে। ভাবিলোঁ আজি ইয়াক গাহৰিৰ লগতে বনাই খাওঁ নেকি। বেৰা চেটাপ ৰেডি, আজ বাহাৰ মে বনাওঁগা। গাহৰি কি কঁঠালৰ লগত বইল কৰিবি নেকি? কি খাব মন আছে নেকি? মন নাই, ঠিক নাই নহয়, অকল বইল যি টি বইল অকল বনাই থাকে। এই কঁঠালটোক এতিয়া দুটুকুৰা কৰি লওক, সম্পূৰ্ণ কঁঠালটো নিদিওঁ। এতিয়া কঁঠালটো মই এনেকৈ কাটি ল'লোঁ। দেখিছেনে? দেখিছ? কাটি ল'লোঁ। এতিয়া মজাকৈ ধুই মেলি আঠা লৈছেচোন। এয়া চা, কেৰাহী পাতি থৈ দিছোঁ। ইয়াত মই কঁঠালটো বইল কৰিম। ইমান গৰম হৈছে আজি, দুদিন বৰষুণ দিছিলে ভালে লাগিছিলে, আজি একেবাৰে ৰ'দ দি ফাটাই দিছে। আৰু এই জংঘলখিনি মাৰিবি, সাপ ওলাব। মই দৰৰ পানী থৈছোঁ এতিয়া। অকণমান নিমখো ঢালি দিওঁ, তেতিয়া কঁঠালটো সোনকালে সিজিব। কঁঠালটো সিজি থাকক, মই মাংস লৈ আহোঁগৈ দেই। গাহৰি ল'বলৈ আমি এই ৰেল লাইনটো পাৰ হ'ব লাগিব। এইয়া মোৰ পাছফালে আছে গাহৰি দোকান। 4টামান গাহৰি কাটি আছে পাই, আধা কেজি লৈ ল'লোঁ। লৈ আনিলোঁ মাংস, ধুই ল'লোঁ বঢ়িয়াকৈ। আমাৰ ইয়াত 400 টকা কিলো। আপোনালোকৰ ফালে কেইটকা বাৰু? এতিয়া পাতি দিলোঁ ক'লাকৈ কেৰাহীখন। আমাৰ ঘৰৰ কেৰাহীবোৰ ক'লাই হৈ যায় দেই। আচলতে ধনী মানুহৰ কেৰাহীবোৰহে বগা বগা ধুনীয়া ধুনীয়া হৈ থাকে। আমাৰ দুখীয়া মানুহৰ কেৰাহীবোৰ ক'লাই হৈ থাকে। এয়া চাওক, কঁঠালখিনি সিজিবলৈ হৈয়ে গ'ল। ডুবাইৰ পৰা আমি এক্সপাৰ্ট ৰান্ধনি লৈ আহিছোঁ। এতিয়া গৰম কেৰাহীখনত এয়া তেল মাংস দি দিছে। গাহৰি তেলেৰে গাহৰি ভাজি মাজি, মাছৰ তেলেৰে মাছ ভজা বুলি কয় যে, এক্সট্ৰাকৈ তেল দিয়াৰ কি প্ৰয়োজন। এয়া গাহৰি পৰি গৈছে কেৰাহীত, পেটেৰ পেটেৰ আৱাজ দি দিছে বঢ়িয়াকৈ মজাকৈ। ঐ হয় হয় হয়, মজা লাগিছে দেই দেখি। গাহৰি মাংস বনালে যে তেল দিবই নালাগে। গাহৰিত তেল থাকে নহয়, সেই তেলটোকে গৰম কেৰাহীত দি দিব, 5 মিনিটমান গৰম কৰি থ'ব। লৰপৰ কৰি থাকিব, ধুনীয়াকৈ তেল ওলাই যায়, তেতিয়া খাই খুব মজা লাগে। এক্সট্ৰাকৈ মিঠাতেল ঢালিলে মানে খাব নোৱাৰা টাইপ হৈ যায়, মানে ভাল নলগা টাইপ হৈ যায়, সোৱাদটো অলপ বেলেগ ফালে গুচি যায়। সেইকাৰণে গাহৰি তেলেৰে গাহৰি বনাব বহুত বেছি সোৱাদ হয়। কঁঠালখিনি সিজি গৈছে, এতিয়া মই খৰাহী এটাত টুকি লওঁ, তাৰপাছতে ধুনীয়াকৈ পিচ পিচকৈ কাটিম। এয়া চাওক, পিঁয়াজ দি দিলোঁ, হালধি দি দিলোঁ, দেখিবলৈ বৰ বেছি ধুনীয়া হৈ গ'ল। ইমানে গৰম হৈ আছে, বাকলিয়ে গুচাব পৰা নাই। অলপ দেৰি অপেক্ষা কৰিব লাগিব যেন পাইছোঁ। কেঁচা জলকীয়া লগাই দিলোঁ। এতিয়া আলু দি দিলোঁ। এয়া ধুনীয়াকৈ দেখা পাইছে, একদম আলু মজা লাগে খাই, কাৰণ আলু নিদিলে চব্জিৰ সোৱাদেই নাই। এষাৰ কিন্তু মিছা কথা ক'লে তাই, আলু নিদিলে সোৱাদ নাই বুলি। নাগালেণ্ড গৈছিলোঁ, নাগালেণ্ডৰ মানুহে মাছ মাংস যিয়ে নবনাওক কিয় আলু নিদিয়ে, এক চিকুট আলু নিদিয়ে, কিন্তু বহুত টেষ্টি লাগে। এতিয়া দিব আদা নহৰু। ৱাও, ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। বইল কৰাৰ কাৰণে বাকলিখিনি গুচাবলৈ বহুত বেছি সহজ হ'ল। ইমানখিনি ওলালে, বেছিকৈ নিদিওঁ, বেছিকৈ দিলে মাংসৰ সোৱাদখিনি নাইকিয়া হৈ যাব। কম পৰিমাণে দিলে খাব ভাল লাগিব। গোটা ধনিয়া আনি আমি মিক্সিত পিচি থৈ দিছিলোঁ বঢ়িয়াকৈ। এয়া এনেকৈ হ'লে অলপ লাভ হয় আৰু ঘৰৰ মছলা খোৱাটো ভাল। কিন্তু ভাল বুলি ক'লে কি হ'ব, সেইমতেতো সময়ত নাপায়। সেইটো কাৰণে কিনি আনিছোঁ এসোপামান। এয়া ৰেড চিলি, পকৰ মূৰ পুৰিবলৈ, এইফালে জিৰা ধনিয়া, কিবিলাক গৰম মছলা। হৈছে নাই মোৰ ধৈৰ্য নাই ৰখি থাকিবলৈ। আৰু এতিয়া কঁঠালখিনি দি দিম। কঁঠালখিনি মানে সিজিলেই প্ৰায়, আৰু বেছি মানে সোনকালে দিলে মানে ঘুলঘুলীয়া যাব, সেইকাৰণে অকণ লাষ্টত দিম আৰু। ৱাও, কঁঠালখিনি যিহেতু সিজাই হয়, বেছি আগতে দিলে মানে কি হ'ব, একদম গুলগুলীয়া হয়, ভাঙি চিঙি যাব। সেইটো কাৰণে মই দেৰিকৈ দিব কৈছোঁ আৰু। অকল নিমখটো বাঢ়িলে চব লৈ যাম। চাওঁ নিমখ হৈছেনে নাই অকণমান, মই জিভাত লগাই চাওঁ। ৱাও, অলপ জোল দিলে ভাল পাম, সুখী হ'ম। কঁঠালটো খাবলৈ হৈছে, অঁ ঠিকে আছে। অ' হ, ৱাও, ধুনীয়া নিমখ হৈছে। কঁঠালটো খাই চাওঁ এবাৰ, ৰ'ব। আচল বস্তুটো এইটোহে, আজিৰ স্পেচিয়েল বস্তুটো, কঁঠালৰ মুচি। মাংস হৈ গ'ল, এতিয়া ভাতটোৱে খাব লাগে, ভোকো লাগিছে। দিনৰ 1টা বাজি গ'ল। খাম আজি পাতত খোৱাৰ মজাটো অলপ বেলেগ, মানে ইমান ডাঙৰ ডাঙৰ পাত লাগি আছে, দেখিছে হাতীৰ কাণবিলাক, এইবিলাক। ৱাও, অৱশেষত অপেক্ষাৰ অন্ত পৰিল। এতিয়া ধুনীয়াকৈ খাবহে লাগে। এয়া তিয়ঁহ, বিলাহী, ভোট জলকীয়া আৰু মাংসৰ পিচকেইটাও ইমান বেছি ধুনীয়া, দেখিছেনে? আৰু এয়া হৈছে কঁঠালৰ পিচ। মাংস কঁঠাল একো ধৰিব পৰা নাই। দিয়া একদম কাঁহী ভৰ্তি কৰি দিয়া, খাবহে লাগে এতিয়া। বহু বছৰ মূৰত কঁঠাল খাইছোঁ দেই। ভালে লাগিছে। মাংসটো বহুত বেছি গৰম। ভালে আছে।
বেছি খাব নোৱাৰো কাণ মোৰ গৰম হৈ যায় খাই বৰ বেছি ভাল লাগিল খাই বৈ এতিয়া শুবহে মন গৈছে কেতিয়াবা আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব বহুত বেছি ভাল লাগে খাবলৈ বহুত বেছিয়ে ভাল লাগে যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বেছিয়ে ভাল লাগিল খাবলৈ মজা লাগিলে কঁঠাল আৰু গাহৰি ৱাও